হৰে কৃষ্ণ আজি আমি ভাগৱত গীতাৰ দ্বাদশ অধ্যায় 12 নম্বৰ অধ্যায়টো আৰম্ভ কৰিবলৈ লৈছো 12 নম্বৰ অধ্যায়টো বহুত মহত্বপূৰ্ণ হয় এই অধ্যায়টিৰ নাম হৈছে ভক্তি যোগ অমজ্ঞানাতিমিৰান্ধস্য জ্ঞানাঞ্জনা শলাকয়া চক্ষুৰুন্মিলিতম येन তস্मै শ্ৰী গুৰুৱে নমঃ শ্ৰী চৈতন্য मनोभीष्टं स्थापितं येन भूतले स्वयं रूपः कदा मह्यं ददाति स्वपदान्तिकं हे कृष्णा करुणा सिन्धु दीनबन्धु जगत्पते गोपीश गोपिका कान्त राधाकान्त नमोस्तुते तप्त काञ्चन गौरांगी राधे वृन्दावनेश्वरी वृषभानुसुते देवी प्रणमामि हरिप्रिये वाञ्छाकल्पतरुभ्यश्च कृपा सिन्धुभ्य एव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्रीवासादि गौर भक्त वृंद हरे कृष्णा कृष्ण कृष्ण हरे 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 राम 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 हरे हरे ग्रंथराज श्रीमद् भागवत गीता की जय। गतिके आमी भक्ति जोग श्लोक नम्बर 1 अर्जुने बहुत सुंदर प्रश्न करे এই অধ্যায়টিৰ আৰম্ভতে अर्जुनवाच एवं सततयुक्ताये भक्तास्त्वां पारुपासते ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमः अर्जुनवाच एवं सततयुक्ताये भक्तास्त्वां पारुपासते ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमः। अनुवाद और तात्पर्य श्रील प्रभुपादर द्वारा श्रील प्रभुपाद की जय। अर्जुने सुधिले जिসকলে এইদৰে অনবৰতে ভক্তিযুক্ত হয় আন্তৰিকতাৰে আপোনাৰ উপাসনা কৰে আৰু যিসকলে ইন্দ্ৰিয়াতীত নিৰ্বিশেষ অব্যক্ত ব্ৰহ্মৰ উপাসনা কৰে সেই দুইবিধৰ ভিতৰত কোনবিলাকক আটাইতকৈ ভাল যোগী বুলি ক'ব পাৰি। এতিয়া অৰ্জুনে একদম প্ৰেক্টিকেল প্ৰশ্ন সুধিছে আমাৰ মাজত এইটো প্ৰশ্ন আহি থাকে। অৰ্জুনে কৈছে যে যিসকলে কৃষ্ণ আপোনাৰ স্বৰূপৰ পূজা কৰে বিগ্ৰহৰ পূজা কৰে আৰু অত্যন্ত প্ৰেমেৰে আপোনাৰ সেৱা পূজা কৰে ভোগ লগায় হৰিনাম জপ কৰে তেওঁলোক শ্ৰেষ্ঠ নে যিয়ে আপোনাৰ নিৰাকাৰ ব্ৰহ্মৰ উপাসনা কৰে ভগৱানৰ শৰীৰৰ পৰা যি জ্যোতি ওলাইছে কিছুমানে তাৰেও নিৰাকাৰ ভগৱানৰ উপাসনা কৰে নিৰাকাৰ বুলি ভাবে কৃষ্ণ নিৰাকাৰ কৃষ্ণৰ বিগ্ৰহ পূজা নকৰে। গতিকে এই দুজনৰ ভিতৰত কোনজন শ্ৰেষ্ঠ কোনজন ব্যক্তি বা আধ্যাত্মিক ব্যক্তি যি আধ্যাত্মিকতা পালন কৰিছে শ্ৰেষ্ঠ বা কোন শ্ৰেষ্ঠ যোগী হয় হেতু মোক কওক। তাৎপৰ্য শ্ৰীল প্ৰভুপাদে কৈছে কৃষ্ণৰ সবিশেষ ৰূপ নিৰ্বিশেষ ৰূপ আৰু বিশ্বৰূপৰ বিষয়ে কৃষ্ণই কৈছে আৰু সকলোবিধৰ ভক্ত আৰু যোগীৰ বিৱৰণ দিছে। সাধাৰণভাৱে আধ্যাত্মবাদীসকলক দুই ভাগে ভগাব পাৰি সেয়া হৈছে যিয়ে সাকাৰ ৰূপৰ পূজা কৰে ভগৱানৰ আৰু এক প্ৰকাৰ হৈছে নিৰাকাৰ পূজা কৰে অৰ্থাৎ নিৰ্বিশেষবাদী অৰ্থাৎ নিৰাকাৰবাদী আৰু সবিশেষবাদী মানে সাকাৰবাদী। সবিশেষবাদী জনে নিজৰ সৰ্বশক্তিৰে পৰমেশ্বৰৰ সেৱাতে আত্মনিয়োগ কৰে আৰু নিৰ্বিশেষবাদীয়েও আধ্যাত্মিকতাৰ ক্ষেত্ৰত আত্মনিয়োগ কৰে কিন্তু পোনপটীয়াকৈ কৃষ্ণৰ প্ৰতি নিৰ্বিশেষবাদী ভক্তি অৰ্পণ নকৰে আৰু ভগৱানক অব্যক্ত বুলি ভাবে বা নিৰাকাৰ বুলি ভাবে। এই অধ্যায়ত আমি পাওঁ যে পৰম তত্ত্ব উপলব্ধি কৰাৰ বিভিন্ন পন্থাৰ ভিতৰত ভক্তি যোগেই হৈছে সকলোতকৈ শ্ৰেষ্ঠ আৰু আমি ভাগৱত গীতাৰ পৰা জানিব পাৰিম যে কৃষ্ণয়ো ভক্তি যোগকে সৰ্বশ্ৰেষ্ঠ বুলি ঘোষণা কৰিছে। আৰু আজি যেটো অৰ্জুনৰ প্ৰশ্ন সেই প্ৰশ্নৰ উত্তৰ ভগৱানে সেকেন্ড শ্লোকৰ পৰা দিব। ভগৱানে ক'ব যে নিৰাকাৰবাদী আৰু সাকাৰবাদীৰ ভিতৰত সাকাৰবাদীজনেই হৈছে সকলোতকৈ শ্ৰেষ্ঠ
আচলতে আমাক শংকৰদেৱ বা মাধৱদেৱেও নিৰাকাৰবাদী হ'বৰ কাৰণে কোৱা নাই বা এনেকৈ কোৱা নাই যে কৃষ্ণ নিৰাকাৰ হয় কিন্তু বহুতে ভাবে বা আজি যিটো মানে এইটো পৰম্পৰাটো ছিন্ন ভিন্ন হৈ গৈছে বা শংকৰদেৱে যি শিক্ষা দিছে সেইটো কমপ্লিটলি পালন নকৰাৰ কাৰণে বা ইমান শ্ৰৱণ নকৰাৰ কাৰণে ভাগৱতম বা ভাগৱত গীতা প্ৰামাণিক ব্যক্তিৰ পৰা এনেকৈ ভাবে যে কৃষ্ণ নিৰাকাৰ হয় গতিকে কৃষ্ণৰ যদি বিগ্ৰহো দেখা পায় তেওঁলোকে মানে চাব নোখোজে তেনেকুৱা নহয় আচলতে ভাগৱতমতো মোৰ কৃষ্ণই কৈছে যে ভগৱানৰ মোৰ বিগ্ৰহৰ পূজা কৰা আপুনি সব ভাগৱতমত যেতিয়া এইটো মানে ভগৱান কৃষ্ণৰ লীলা আহে যেতিয়া ভগৱান কৃষ্ণ গাই চৰাবৰ কাৰণে বহুত দূৰত গুচি যায় তাৰপিছত তাতে ভোক লাগে বুলি কয় কৃষ্ণৰ যিবিলাক লগৰীয়া তে কৃষ্ণই কয় কাষতে বামুণ কিছুমানে যজ্ঞ কৰি আছে যোৱা তোমালোকে তাৰ পৰা যজ্ঞৰ পৰা কিছুমান খাবৰ কাৰণে বস্তু লৈ আহা তেওঁলোকে যায় বামুণবোৰক যিবিলাক ব্ৰাহ্মণে যজ্ঞ কৰি আছে তেওঁলোকক কয় শ্ৰী কৃষ্ণ আৰু বলৰাম আহিছে আপোনালোকে কিবা যজ্ঞৰ পৰা আমাক দিয়ক খাবৰ কাৰণে কিন্তু ব্ৰাহ্মণসকলে সৰু ল'ৰা বুলি একো গুৰুত্বই দিয়া নাই আৰু তাৰ উপৰি তেওঁলোকে যজ্ঞই কৰি আছে আৰু কি যজ্ঞ কৰিছে যি যজ্ঞৰ ফলত তেওঁলোকে স্বৰ্গ যাব পাৰিব স্বৰ্গটো ভৌতিক জগততেই হয় কিন্তু যেতিয়া কৃষ্ণৰ ওচৰত ঘূৰি আহিল কৰে যে আপোনালোকৰ নাম লোৱাৰ পিছতো তেওঁলোকে আমাক একোই নিদিলে তেতিয়া কৃষ্ণই কৈছে তুমি বামুণীসকলৰ ওচৰত গৈছা কৈছে আমি যোৱা নাই যোৱা তেতিয়া নেক্সট টাইম তেওঁলোকে বামুণীসকলৰ ওচৰত যায় ব্ৰাহ্মণৰ পত্নীসকলৰ আৰু কয় যে কৃষ্ণ বলৰাম আহিছে আৰু তেওঁলোকে খাবৰ কাৰণে কিবা বিচাৰিছে ব্ৰাহ্মণীসকলতো কৃষ্ণৰ ভক্ত আছিল তেওঁলোকে বহুত আগৰ পৰাই কৃষ্ণৰ দৰ্শন কৰাৰ কাৰণে বহুত আশা পালি আছিল কিন্তু কৃষ্ণৰ আগতে এনেকৈ তিৰোতা মানে এনেকৈ আৰু খাস বিশেষকৈ ব্ৰাহ্মণৰ যিবিলাক পত্নী হয় তেওঁলোকে এনেকৈ ঘৰ এৰি য'তে ত'তে এনেকৈ যাব পৰা নাছিল পাৰ্মিশ্যনো লাগিব গতিকে তেওঁলোকে যাব পৰা নাছিল কৃষ্ণক লগ ধৰিবৰ কাৰণে বৃন্দাবনত দৰ্শন কৰিবৰ কাৰণে যশোদা মাৰ ঘৰত গতিকে যেতিয়া গম পালেও কৃষ্ণ বলৰাম আমাৰ ওচৰতে আহি পিনে গাই চাৰণ কৰিছে যিমান যজ্ঞৰ খোৱা লোৱা পাকৱান আছিল সকলোবোৰ উঠাই পিনে একদম দৌৰি গৈছে একদম জংগলত কৃষ্ণৰ ওচৰত যায় সকলো পাত্ৰ খুলি দিছে কৃষ্ণক প্ৰেমেৰে খুৱাইছে আৰু কৃষ্ণ বহুত প্ৰসন্ন হৈছে তেওঁলোকতো বহুত ভক্ত হয় কৃষ্ণৰ তেতিয়া কৃষ্ণই কয় এতিয়া আপোনালোকে ঘৰত ঘূৰি যাওক তেতিয়া বামুণীসকলে কৈছে আমি নাযাওঁ আমি আপোনাৰ দৰ্শন কৰিবৰ কাৰণে ইমান সময়ৰ পৰা অপেক্ষা কৰি আছোঁ আমি ঘূৰি যাবৰ কাৰণে অহা নাই তেতিয়া কৃষ্ণই কৈছে নহয় ঘূৰি যোৱা মই জানো তোমালোকে বহুত প্ৰেম কৰা মোক কিন্তু তথাপিও আপোনালোকক ঘূৰি যাব লাগিব তেতিয়া বামুণীসকলে কয় যে আমিতো পাৰ্মিশ্যন নোলোৱাকৈ আহিছোঁ এতিয়া আমাৰ যিবিলাক পতি তেওঁলোকে কি ক'ব হাজবেণ্ডে কি ক'ব তেতিয়া কৃষ্ণই কয় তেওঁলোকে আপোনালোকক আগতকৈও বেছি সন্মান কৰিব এনেকৈ কয় কিন্তু তথাপিও তেওঁলোকে যাব নিবিচাৰোঁতে তেওঁলোকক কয় কৃষ্ণই যে মোৰ বিগ্ৰহৰ পূজা কৰা মোৰ বিগ্ৰহক মোৰ দৰেই পূজা কৰা গতিকে কৃষ্ণই বিগ্ৰহ পূজা কৰাৰ কাৰণে কয় উদ্ধৱকো কৃষ্ণই কয় বিগ্ৰহ পূজাৰ কথা ভাগৱত গীতাত কৃষ্ণই কয় যে সাকাৰবাদীসকল শ্ৰেষ্ঠ হয় তেনেহ'লে আমি কেনেকৈ কৃষ্ণক নিৰাকাৰ বুলি ভাবিব পাৰোঁ বা সেইটো আমি মূৰ্তি পূজা বুলি এনেকৈ নেগলেক্ট কৰিব পাৰোঁ সেইটো মূৰ্তি পূজা নহয় এইটো বিগ্ৰহ আৰাধনা হয় কাৰণ ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি কেতিয়াও বিসৰ্জিত নহয় পানীত বোলে আমি ভাহাই দিলোঁ যেনেকৈ আমি বাকী মূৰ্তি পূজা কৰোঁ তেনেকৈ নহয় ভগৱান শ্ৰীকৃষ্ণৰ বিগ্ৰহ পিঢ়ি দৰ পিঢ়ি জেনেৰেশ্যন টু জেনেৰেশ্যন সদায় পূজিত হৈ আহে আপুনি চাওক আমাৰ বৃন্দাবনৰ মন্দিৰত হাজাৰ হাজাৰ বছৰ পুৰণা যি বিগ্ৰহতে এতিয়াও সাক্ষাৎ ভগৱান আছে দৰ্শন আৰু যিমানেই পুৰণা হয় সিমানেই বেছি পূজা কৰাৰ কাৰণে ভগৱান সম্পূৰ্ণ জাগ্ৰত অৱস্থা হয় পুৰণা বুলি নহয় যেতিয়া আমি ভগৱানক বহুত প্ৰেমেৰে পূজা কৰোঁ বিগ্ৰহ নতুনো হ'ব পাৰে কিন্তু ভগৱান তাতে জাগৃত অৱস্থাত আহে আৰু আমাক ভগৱানে সেই বিগ্ৰহৰ দ্বাৰা প্ৰেমৰ আদান প্ৰদান কৰে আমাৰ লগত এনেকুৱা বহুত মানে উদাহৰণ আছে গতিকে আমি ব্ৰাহ্মণীসকল যেতিয়া ঘৰলৈ ঘূৰি যায় তেতিয়া ইতিমধ্যে ব্ৰাহ্মণসকলৰ মানে গিল্টি ফিলিং হৈছে যে আমাৰ মানে এনেকুৱা লাগিছে যে আমি স্বৰ্গ যোৱাৰ কাৰণে যজ্ঞ কৰি আছোঁ আৰু আমাৰ পত্নীসকলে কোনো গুৰুকুলত পঢ়িব যোৱা নাই আগতেতো এনেকৈ পঢ়িব যোৱা নাছিল তিৰোতাবিলাকে বাহিৰত স্কুল কলেজত যোৱা নাছিল গতিকে কোনো গুৰুকুলত পঢ়া শুনা কৰা নাই কোনো বেদ অধ্যয়ন কৰা নাই আমি কিমান ডাঙৰ ডাঙৰ যজ্ঞ কৰোঁ তপস্যাবিলাক কৰিছোঁ তেওঁলোকে কোনোদিনে কৰা নাই কিন্তু তেওঁলোকৰ হৃদয়ত কৃষ্ণৰ প্ৰতি ইমান মানে সহজ মৰম যি আমাৰ হৃদয়ত মানে উৎপত্তি হোৱা নাই অৰ্থাৎ আমাৰ পত্নীসকলে আমাতকৈ বেছি
শ্ৰেষ্ঠ হয় কাৰণ তেওঁলোকে বেদৰ যিটো লক্ষ্য সেইটো ইতিমধ্যে প্ৰাপ্ত কৰিছে গতিকে সেইকাৰণে আমি ভক্ত হোৱাৰ কাৰণে বহুত সংস্কৃতত পণ্ডিত হোৱাৰ কাৰণে বহুত বোলে পঢ়া লিখা কৰিব লাগিব তেনেকুৱা একো দৰকাৰ নাই কেৱল কৃষ্ণৰ প্ৰতি আমি মাত্ৰ আমাৰ হৃদয়ত প্ৰেম জাগৃত কৰাৰ দৰকাৰ আছে গতিকে ইয়াতে প্ৰভুপাদে কৈছে যে যিসকলে ভক্তি যোগৰ মাধ্যমেৰে পোনপটীয়াকৈ পৰমেশ্বৰৰ উপাসনা কৰে তেওঁলোকক বোলা হয় সবিশেষবাদী আৰু যিসকল নিৰ্বিশেষ ব্ৰহ্মৰ ধ্যানত নিৰত হয় তেওঁলোকক বোলা হয় নিৰ্বিশেষবাদী এই দুইবিধৰ ভিতৰত কোনবিধ শ্ৰেয় অৰ্জুনে ইয়াত সেইটো প্ৰশ্ন কৰিছে আপুনি চাওক শংকৰদেৱেও জগন্নাথপুৰী গৈছিল জগন্নাথ বলদেৱ সুভদ্ৰাৰ কি আছে তাতে মূৰ্তিয়েটো আছে ঠিক যদি শংকৰদেৱে এনেকুৱা শিক্ষা দিলে হয় তেনেহ'লে কিয় দৰ্শন কৰিব যাব নে নহয় দৰ্শন কৰিছিল ভগৱানৰ সকলো ঠাইতে দৰ্শন কৰিছিল ভগৱানৰ বিগ্ৰহ পূজাও শংকৰদেৱে তেওঁলোককহে দিছে যিসকলে মাছ মাংস খোৱা নাই কিন্তু বাকীসকল যিসকলে মাছ মাংস খায় আৰু মাছ মাংস এৰিব নোৱাৰে তেওঁলোকৰ কাৰণে হৰিনামেই যে হৰিনামটো হয় সকলোতকৈ শ্ৰেষ্ঠ হয় গতিকে হৰিনাম জপ কৰাৰ কাৰণে তেওঁ কৈছে গতিকে এইদৰে আমি দেখা পাওঁ যে আজি 500 বছৰৰ আগত কিমান ডাঙৰ আচলতে বৈষ্ণৱ প্ৰচাৰ হৈছিল ভগৱান চৈতন্য মহাপ্ৰভুই কিমান মানে ভগৱান কৃষ্ণ স্বয়ং ভক্তৰ ৰূপত আহিছিল আৰু কৃষ্ণ চৈতন্য মহাপ্ৰভুৰ লগতে ইমান আচাৰ্যসকল আহিছিল গোটেই ভাৰততে একদম বৈষ্ণৱৰ মানে সেই হৈ গৈছিল মানে কৃষ্ণ ভক্তিৰ এটা যেনেকৈ বানপানী আহি গৈছিল এনেকুৱা হৈছিল গতিকে এয়া আমাৰ পৰম সৌভাগ্য সেইকাৰণে যে আমি অসমত জন্ম লৈছোঁ আৰু আমি ইতিমধ্যে আমি এয়া গম পাওঁ যে ভগৱান শ্ৰীকৃষ্ণ পৰম ভগৱান হয় ভাগৱত গীতাৰ 2য় অধ্যায়ত পৰমেশ্বৰে কৈছে যে এক জীৱ এই জড় দেহ নহয় জীৱ হ'ল আধ্যাত্মিক তত্ত্বৰ এটা কণিকা আৰু পৰম সত্য তত্ত্বই হ'ল সেই সম্পূৰ্ণ আধ্যাত্মিক তত্ত্ব য'ৰ পৰা জীৱ এটা স্ফুলিংগৰ দৰে আঁতৰি আহিছে আমি কিয় কষ্ট পাই আছোঁ আমি ভগৱানৰ পৰা নিজকে আঁতৰাই ৰখাৰ কাৰণে কষ্ট পাইছোঁ যদি আমি ভগৱানৰ লগত এক হৈ যাওঁ অৰ্থাৎ এক হোৱা মানে যি ভগৱানে কৈছে সেয়া আমি ফ'ল' কৰোঁ কৃষ্ণক আমি প্ৰেম কৰোঁ আৰু কৃষ্ণৰ সেৱাতে নিজৰ জীৱনটো শৰণাপন্ন কৰি দিওঁ তেতিয়া আমি দেখা পাম যে আমাৰ ভৱিষ্যত বহুত বদলি গৈছে অৰ্থাৎ এই জন্মৰ পিছত আৰু আমি জন্ম ল'ব লগা নহ'ব আৰু যদি আমাৰ ভক্তি সম্পূৰ্ণ নহয়ও আৰু জন্ম ল'ব লগাও হয় তেন্তে আমাৰ জন্ম বহুত সুন্দৰ ভক্ত পৰিয়ালত হ'ব যাৰ পৰা আমি আৰু ভক্তি কণ্টিনিউ কৰিব পাৰিম গতিকে এইদৰে বাস্তৱিকতে অধ্যাত্মবাদীসকলৰ দুটা শ্ৰেণীৰ বিষয়ে ইয়াতে কোৱা হৈছে আৰু অৰ্জুনে এইটো প্ৰশ্ন এইকাৰণে কৰিছে আমাৰ দৰে মানুহৰ কাৰণে যাতে আমি কনফিউজ নহওঁ আৰু ভাগৱত গীতাত যেতিয়া কৃষ্ণই নিজৰ মুখেৰেই ক'ব যে নিৰাকাৰবাদী আৰু সাকাৰবাদীৰ ভিতৰত কোনটো কৃষ্ণই ভাল পায় বা কোনটোক শ্ৰেষ্ঠ বুলি গণ্য কৰে তেতিয়া আমি সেই পথটো যাতে অনুসৰণ কৰিব পাৰোঁ গতিকে আমি এতিয়া 2 নম্বৰ শ্লোকটো আজি পঢ়িম তাৰপিছত আমি আমাৰ আজিৰ ক্লাছটো ইয়াতে সমাপন কৰিম ভগৱানে কি কয় শুনো আমিও শ্ৰী ভগৱানুবাচ ময়্যাবেশ্য মনো য়ে মাম নিত্যয়ুক্তা উপাসতে শ্ৰদ্ধয়া পৰয়োপেতাস তে মে যুক্তা তমামতঃ পৰমেশ্বৰ ভগৱানে ক'লে যিসকলে মোৰ সবিশেষ ৰূপৰ চিন্তাত মনটো স্থিৰ কৰি ৰাখি পৰম পাৰমাৰ্থিক বিশ্বাসেৰে সদায়েই মোৰ উপাসনা কৰে মোৰ মতেৰে তেওঁলোকে উত্তম যোগী কৃষ্ণই কিমান ষ্ট্ৰেইট ফৰৱাৰ্ড আনচাৰ দিছে অৰ্জুনে সুধিছে নিৰাকাৰবাদী আৰু সাকাৰবাদীৰ ভিতৰত শ্ৰেষ্ঠ কোন হয় আপোনাৰ মতে কোন শ্ৰেষ্ঠ যদি কৃষ্ণৰ মত বহুত মহত্বপূৰ্ণ হয় যে কৃষ্ণই কয় মোৰ কাৰণে শ্ৰেষ্ঠ হয় যিয়ে মোৰ সাকাৰ ৰূপৰ পূজা কৰে তেওঁলোক মোৰ কাৰণে শ্ৰেষ্ঠ হয় আৰু মোৰ সাকাৰ ৰূপত মনটো স্থিৰ কৰি ৰাখে নিৰাকাৰত আপুনি কেনেকৈ মন স্থিৰ কৰিব কিন্তু কৃষ্ণৰ যেতিয়া 2 হাতৰ বাঁহী বজাই যিটো ত্ৰিভংগী ৰূপ সেইটোত আমি মনটো স্থিৰ কৰাটো বহুত ইজি হয় গতিকে তাৎপৰ্যত শ্ৰীল প্ৰভুপাদে কয় শ্ৰীল প্ৰভুপাদ কি জয় অৰ্জুনৰ প্ৰশ্নৰ উত্তৰত কৃষ্ণই স্পষ্টভাৱে কৈছে যিজনে নিজৰ মনটো কৃষ্ণৰ সাকাৰ ৰূপতেই নিবিষ্ট ৰাখি বিশ্বাস আৰু ভক্তিৰে তেওঁৰ উপাসনা কৰে তেৱেই সৰ্বোত্তম যোগী গতিকে আমি সেইকাৰণে ভগৱানৰ সাকাৰ ৰূপৰ পূজা কৰিব লাগে আমি ভগৱান কৃষ্ণৰ ফটো এটলিষ্ট ৰাখিব লাগে আমাৰ ঘৰত ৰাধা কৃষ্ণৰ ফটো ৰাখিব লাগে আৰু সেই ৰাধা কৃষ্ণৰ ফটোৰ আমি উপাসনা কৰিব লাগে
কিয়নো কৃষ্ণ ভাৱনাৰ এনে এটা স্তৰত উপনীত হ'ব পাৰিলে আন জড়জাগতিক কামৰ বাবে কোনো অৱকাশ নাথাকে, যিহেতু কৃষ্ণৰ বাবেই সকলো কাম আমি কৰা উচিত হয়। এজন শুদ্ধ ভক্ত অনবৰতে ভগৱানৰ সেৱাত ব্যস্ত থাকে। কেতিয়াবা তেওঁ ভাগৱত গীতা পঢ়িব, কীৰ্তন কৰিব বা তেওঁ ভাগৱতম শুনিব, কেতিয়াবা তেওঁ ভগৱানৰ কাৰণে কুকিং কৰিব, ভগৱানক কেতিয়াবা নহয় আচলতে ভক্তই ভগৱানৰ কাৰণে কুকিং কৰে আৰু ভগৱানক অৰ্পণ কৰে, যিবিলাকত সাত্বিক যিটো মানে আহাৰ হয় সেইবিলাক ভগৱানক অৰ্পণ কৰে আৰু এইদৰে তেওঁ ভগৱানৰ কাৰণে ব্যস্ত থাকে, মন্দিৰ চাফ চিকুণ কৰি ৰাখে। গতিকে এইদৰে কৃষ্ণৰ প্ৰতি যিসকলে শৰণাপন্ন হৈ থাকে, এইবিলাক কৰ্ম কৰোঁতে তেওঁৰ চকু মেলি থাকে, তথাপিও আচলতে সেইটোকেই সমাধি বুলি কোৱা হয় ভক্তি যুগত। আপোনালোকক বহুত বহুত ধন্যবাদ। হৰে কৃষ্ণ।